তো হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ তোমালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছা। যিসকল ছাত্ৰ ছাত্ৰীয়ে এইচএছ ছেকেণ্ড ইয়াৰত পঢ়ি আছে সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে আজি ভইচ চেঞ্জ লৈ আহিছোঁ, যিকেইটা ভইচ চেঞ্জ প্ৰিভিয়াছ ইয়েৰত এক্সামত আহিছে আৰু ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত কমন পৰিব বা তোমালোকে শিকিব পাৰিবা যে ভইচ চেঞ্জ অতি সহজে কেনেকৈ কৰিব পাৰি। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাই যোৱা। এইকেইটা ভইচ চেঞ্জ প্ৰিভিয়াছ ইয়েৰত আহিছে। এই প্ৰথম ভইচ চেঞ্জটো 2013 চনত আহিছে, গতিকে তোমালোকে চাই যোৱা। ইয়াতে দিছে হি লাইকছ টি। তোমালোকে অসমীয়াত বুজি নাপালেও হ'ব, ডাইৰেক্ট কনচেপ্টটো ক্লিয়াৰ কৰি লোৱা যে কেনেকৈ অতি সহজে ভইচ চেঞ্জ কৰিব পাৰি। 1 নম্বৰ প্ৰশ্নটো দিছে হি লাইকছ টি। তোমালোকে অসমীয়াত বুজিব দৰকাৰ নাই, উত্তৰটো কেনেকৈ লিখিবা। ইয়াত আছে হি লাইকছ টি, অৰ্থাৎ এক্টিভ ভইচত আছে। তোমালোকে নিব লাগে পেছিভ ভইচত। গতিকে এক্টিভ ভইচৰ যিটো অবজেক্ট আছে টি, সেই অবজেক্টটো আমি পেছিভ ভইচত ছাবজেক্ট কৰিম, অৰ্থাৎ টি আছে, গতিকে আমি টিটো নিম। তাৰপিছত হি লাইকছ টি, লাইকছটো এইটো কিহত আছে? ভাৰ্বটো এক্টিভ ভইচত আছে আৰু মানে প্ৰেজেণ্ট টেন্সত আছে লাইকছ, গতিকে প্ৰেজেণ্ট টেন্সত আছে, গতিকে আমি সেইটো পাষ্ট পাৰ্টিচিপলত নিম। প্ৰথম লিখিম অবজেক্টটো লিখিম, টি আছে গতিকে টি লিখিম। তাৰপিছত যিহেতু এইটো প্ৰেজেণ্ট টেন্সত আছে গতিকে এম ইজ আৰ, এই তিনিটাৰ ভিতৰত এটা ভাৰ্ব হ'ব, গতিকে টি লগত সদায় ইজ হয়, অৰ্থাৎ থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ লগত ইজ হয়, গতিকে টি ইজ। তাৰপিছত লাইকছ আছে নহয় ভাৰ্বটো, গতিকে আমি সেই ভাৰ্বটো পাষ্ট পাৰ্টিচিপললৈ নিম, গতিকে লাইকছৰ পৰিৱৰ্তে কি হ'ল? লাইকড হ'ব, গতিকে টি ইজ লাইক। তাৰপিছত এটা প্ৰিপজিশ্যন হয়, সাধাৰণতে বেছিভাগ ভইচ চেঞ্জত প্ৰিপজিশ্যন বাই হয়, গতিকে তোমালোকে বাই প্ৰিপজিশ্যন দিবা। তাৰপিছত এক্টিভ ভইচৰ যিটো হি আছিলে সেই হিটো পেছিভ ভইচত কি হ'ব? হিম হ'ব, গতিকে হি লাইকছ টি পৰিৱৰ্তে আমি আনচাৰটো কি লিখিম? টি ইজ লাইক বাই হিম। এক্টিভ ভইচত হি থাকিলে পেছিভ ভইচত হিম হয়, তোমালোকে সেইবোৰ মনত ৰাখিব লাগিব। গতিকে উত্তৰটো হ'ব টি ইজ লাইক বাই হিম, এনেকৈ উত্তৰটো লিখিব লাগিব। 2012 চনত অহা প্ৰশ্নটো চোৱা, 2 নম্বৰটো আই ন' ইউ। গতিকে এইটো আছে এক্টিভ ভইচত, তোমালোকে নিব লাগে পেছিভ ভইচত, আৰু পেছিভ ভইচত নিবলৈ কি কৰিব লাগিব? এক্টিভ ভইচৰ যিটো অবজেক্ট আছে, অবজেক্ট কি আছে? ইউ আছে, গতিকে ইউটো তোমালোকে পেছিভ ভইচত ছাবজেক্ট কৰিব লাগিব, গতিকে ইউ থাকিলে ইউৱে হয়, গতিকে ইউ পৰিৱৰ্তে আমি ইউ লিখিছোঁ। আৰু তোমালোকে জানা এইটো ন'টো কিহত আছে? প্ৰেজেণ্ট টেন্সত আছে, গতিকে প্ৰেজেণ্ট টেন্সত থাকিলে কি হয়? এম ইজ আৰ, এই তিনিটা ভাৰ্বৰ ভিতৰত এটা হয়, গতিকে ইউটো কি বুজাইছে? ইউ মানে কি? তুমি বা তোমাক বুজাইছে, গতিকে তাৰ লগত কি হয়? আৰ হয়, গতিকে ইউ আৰ। তাৰপিছত ভাৰ্ব কি আছে? ন', গতিকে ন'টো পাষ্ট পাৰ্টিচিপল কৰিব লাগিব, গতিকে ন' পৰিৱৰ্তে ন'ন হ'ল। তাৰপিছত এটা প্ৰিপজিশ্যন বহাব লাগিব। আগতে বহাইছিলে বাই প্ৰিপজিশ্যন, কিন্তু ইয়াত বাই প্ৰিপজিশ্যন নহ'ব, কাৰণ ন'ন থাকিলে, ন'ন ভাৰ্বটো থাকিলে তাৰ লগত টু প্ৰিপজিশ্যন বহে, সেয়েহে ইয়াত ন' পিছত আমি টু প্ৰিপজিশ্যনটো বহাম, গতিকে ন' পৰিৱৰ্তে টু হ'ল। আৰু আই আছে, আই থাকিলে পেছিভ ভইচত মি হয়, গতিকে আই ন' ইউ এই বাক্যটোৰ পেছিভ ভইচটো হ'ব ইউ আৰ ন'ন টু মি। আশা কৰিছোঁ তোমালোকে নিশ্চয় বুজি পাইছা। 3 নম্বৰ প্ৰশ্নটো আছে আই এম ৰাইটিং এ লেটাৰ নাও। তোমালোকে অসমীয়াত বুজিব দৰকাৰ নাই, ডাইৰেক্ট কনচেপ্টটো ক্লিয়াৰ কৰি লোৱা আৰু কেনেকৈ কৰে সেইটোলৈ মন কৰা। ইয়াত আছে আই এম ৰাইটিং এ লেটাৰ নাও, তো ইয়াত অবজেক্ট কি আছে? এ লেটাৰ, গতিকে তোমালোকে লিখিব লাগিব এ লেটাৰ। তাৰপিছত চাব লাগিব ভাৰ্বটো যে কিহত আছে, এইটো কিহত আছে? প্ৰেজেণ্ট কণ্টিনিউৱাছত আছে, গতিকে ৰাইটিং দেখিছা আই এন জি লাগি আছে, ভাৰ্বটো হৈছে ৰাইট, আৰু ভাৰ্বৰ লগত আই এন জি লাগি আছে, গতিকে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত আছে। সেয়েহে ইয়াত উত্তৰটো লিখিব লাগিব প্ৰথম এক্টিভ ভইচৰ যিটো এ লেটাৰ আছে, সেই এ লেটাৰটো পেছিভ ভইচত লিখিব লাগিব, অৰ্থাৎ এ লেটাৰ। তাৰপিছত তোমালোকে লিখিব লাগিব ভাৰ্বটো কি লিখিবা? ইজ লিখিবা। এ লেটাৰৰ লগত সদায় ইজ হ'ব, গতিকে এটাক বুজাইছে গতিকে ইজ হ'ব, এ লেটাৰ ইজ। তাৰপিছত যিহেতু প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত আছে, গতিকে এটা বিং হয়, সূত্ৰৰ মতে বিং হয়, গতিকে বিংটো লিখিব লাগিব। তাৰপিছত যিটো ভাৰ্ব আছে, ভাৰ্বটো কি আছে ইয়াত? ৰাইট, অৰ্থাৎ ৰাইটিং আছে, গতিকে ভাৰ্বটো হৈছে ৰাইট, গতিকে সেই ভাৰ্বটো পাষ্ট পাৰ্টিচিপল কৰিব লাগিব, আৰু ভাৰ্বটো পাষ্ট পাৰ্টিচিপল কৰিলে ৰিটেন হ'ব। তাৰপিছত প্ৰিপজিশ্যন বাই হ'ব, আৰু আই পৰিৱৰ্তে মি হ'ব, আৰু যিটো শেষত নাও আছিলে সেই নাওটো তোমালোকে লিখি দিব লাগিব। গতিকে উত্তৰটো হ'ব এ লেটাৰ ইজ বিং ৰিটেন বাই মি নাও। তো এই প্ৰশ্নটো পৰীক্ষাত আহি থাকে, তোমালোকে ভালদৰে মুখস্থ কৰি ল'বা। তাৰপিছত 4 নম্বৰটো দিয়া আছে চি হেণ্ডেড মি দ্য লেটাৰ। তো ইয়াত অবজেক্ট দুটা আছে, এটা হৈছে মি আৰু আনটো হৈছে দ্য লেটাৰ। গতিকে তোমালোকে ইয়াত কি কৰিব লাগিব? যিকোনো এটা অবজেক্ট ল'লে হ'ল। যদিহে তোমালোকে মি অবজেক্টটো লোৱা আৰু মি পৰিৱৰ্তে পেছিভ ভইচত কি হ'ব? আই হ'ব, আৰু আইৰ লগত
আমি ৱাজ বহাম নে ইজ বহাম তোমালোকে ভাৰ্বটো চাব লাগিব ভাৰ্ব কি দিছে সি হেণ্ডেড ভাৰ্বটো হৈছে হেণ্ডেড হেণ্ডেড মানে পাষ্টত আছে অৰ্থাৎ এই বাক্যটো পাষ্ট টেন্সত আছে গতিকে আই পাষ্ট টেন্সত আছে নহয় গতিকে তোমালোকে ভাৰ্ব কি দিবা পাষ্ট টেন্সত থাকিলে ৱাজ আৰু ৱেৰ দুটা বহে গতিকে আইৰ লগত ৱাজ বহিব এটা বুজাইছে গতিকে আই পৰিৱৰ্তে ৱাজ হ'ল আৰু যিটো ভাৰ্ব আছে হেণ্ডেড সেইটো পাষ্ট পাৰ্টিচিপললৈ নিলে সেই হেণ্ডেডে হ'ব গতিকে আই ৱাজ হেণ্ডেড তাৰপিছত ছেকেণ্ড অবজেক্টটো দিবা কি আছে দ্য লেটাৰ গতিকে দ্য লেটাৰ তাৰপিছত এটা দিব লাগিব প্ৰিপজিশ্যনটো হ'ব বাই তাৰপিছত এক্টিভ ভইচৰ যিটো ছাবজেক্ট আছে সেই ছাবজেক্টটো পেছিভ ভইচত অবজেক্ট হ'ব গতিকে চি আছে গতিকে চি পৰিৱৰ্তে হাৰ হয় পেছিভ ভইচত গতিকে উত্তৰটো হ'ব আই ৱাজ হেণ্ডেড দ্য লেটাৰ বাই হাৰ যদিহে তোমালোকে বুজি পোৱা নাই কমেণ্ট কৰিবা মই আকৌ বুজাই দিবলৈ চেষ্টা কৰিম শেষৰ তাৰপিছতো দিছে দে লট এট আছ তো ইয়াত কি দিছে আজ এক্টিভ ভইচৰ অবজেক্টটো আছে আজ গতিকে আমি পেছিভ ভইচত সেইটো ছাবজেক্ট কৰিব লাগিব আৰু আজ থাকিলে পেছিভ ভইচত উই হয় উই থাকিলে আজ হয় আজ থাকিলে উই হয় গতিকে আজ আছে উত্তৰটো আমি কেনেকৈ লিখিম প্ৰথম লিখিম উই লিখিম আজৰ পৰিৱৰ্তে আমি উই লিখিছোঁ তাৰপিছত ভাৰ্বটো চাম পাষ্টত আছে লট থাকিলে কি হয় ৱেৰ হয় ৱেৰ বা ৱাজ অৰ্থাৎ যিহেতু পাষ্ট টেন্সত আছে গতিকে ৱাজ বা ৱেৰ হ'ব গতিকে উইৰ লগত ৱেৰ বহে গতিকে উই ৱেৰ তাৰপিছত ভাৰ্বটো পাষ্ট পাৰ্টিচিপল হৈয়ে আছে গতিকে লট তাৰপিছত লট থাকিলে প্ৰিপজিশ্যন এড বহে তাৰপিছত লটৰ পিছত এড আছে গতিকে আমি লিখিম উই ৱেৰ লট এড তাৰপিছত প্ৰিপজিশ্যনটো লিখিম বাই তাৰপিছত ডে পৰিৱৰ্তে আমি ডেম লিখিম এক্টিভ ভইচত ডে আছে পেছিভ ভইচত ডেম হ'ব গতিকে এনেকৈ কৰিব লাগিব 6 নম্বৰটো দিছে চি বট দ্য বেবী এ ডল চ' ইয়াত এক্টিভ ভইচৰ চেণ্টেন্সটো দুটা অবজেক্ট আছে এটা হৈছে দ্য বেবী আৰু আনটো হৈছে এ ডল গতিকে যিকোনো এটা তোমালোকে আনিলে হ'ল যদিহে তোমালোকে দ্য বেবীটো ছাবজেক্ট হিচাপে ধৰা দ্য বেবী তাৰপিছত আমি ভাৰ্বটো চাম বথ আছে গতিকে বথৰ পৰিৱৰ্তে আমি কি লিখিম ৱাজ বা ৱেৰ লিখিম গতিকে দ্য বেবীৰ লগত ৱাজ হ'ব দ্য বেবী ৱাজ তাৰপিছত ভাৰ্বটো পাষ্ট পাৰ্টিচিপল হৈ আছে গতিকে বথ তাৰপিছত ছেকেণ্ড অবজেক্টটো লিখিম এ ডল তাৰপিছত প্ৰিপজিশ্যন লিখিম বাই তাৰপিছত চি পৰিৱৰ্তে হাৰ লিখিম আমি চি পৰিৱৰ্তে হাৰ হয় গতিকে উত্তৰটো হ'ব দ্য বেবী ৱাজ বট এ ডল বাই হাৰ 7 নম্বৰ প্ৰশ্নটো আছে প্লিজ গিভ মি ছাম মোৰ টাইম তো উত্তৰটো চোৱা প্লিজ গিভ মি ছাম মোৰ টাইম যদিহে তোমালোকে সেই চেণ্টেন্সটোত প্লিজ শব্দটো দেখা তেতিয়াহ'লে তোমালোকে প্লিজ শব্দটোৰ পৰিৱৰ্তে কি লিখিবা ইউ আৰ ৰিকুৱেষ্ট টু সেইখিনিলৈ লিখিবা অ'কে প্লিজ পৰিৱৰ্তে কি লিখিবা ইউ আৰ ৰিকুৱেষ্ট টু তাৰপিছত শেষত যিখিনি থাকে সেই গোটেইখিনি লিখি দিবা ইয়াত কি আছে গিভ মি ছাম মোৰ টাইম গতিকে আমি লিখিছোঁ গিভ মি ছাম মোৰ টাইম চ' উত্তৰটো কাৰেক্ট হৈ যাব প্লিজৰ পৰিৱৰ্তে লিখিবা ইউ আৰ ৰিকুৱেষ্ট টু বাকী যিখিনি প্ৰশ্নত আছে লিখি দিবা গতিকে প্ৰশ্নত আছে গিভ মি ছাম মোৰ টাইম আমি লিখিছোঁ গিভ মি ছাম মোৰ টাইম গতিকে উত্তৰটো এইখিনিতে সমাপ্ত হৈ যাব তাৰপিছত দিছে হো অ'পেন দ্য ড'ৰ গতিকে হো পৰিৱৰ্তে আমি কি লিখিম বাই হোম লিখিম মনত ৰাখিবা যদিহে বাক্যটো WHৰে আৰম্ভ হয় অৰ্থাৎ হো হুৱেন এনেকৈ আৰম্ভ হয় তেতিয়া আমি হো পৰিৱৰ্তে কি লিখিম বাই হোম লিখিম গতিকে হো পৰিৱৰ্তে বাই হোম লিখিছোঁ যিহেতু ভাৰ্বটো অ'পেন আছে পাষ্টত আছে গতিকে আমি বাই হোম পাষ্টটো আমি কি লিখিম ৱাজ লিখিম গতিকে বাই হোম ৱাজ তাৰপিছত এক্টিভ ভইচৰ যিটো অবজেক্ট আছে দ্য ড'ৰ সেইটো লিখিম দ্য ড'ৰ তাৰপিছত ভাৰ্বটো পাষ্ট পাৰ্টিচিপললৈ নিম গতিকে অ'পেন আছে অ'পেণ্ট লিখিম আৰু শেষত আমি কুৱেশ্যন মাৰ্ক দি দিম অ'কে যিহেতু হৰে আৰম্ভ হৈছে গতিকে আমি তাত কুৱেশ্যন মাৰ্ক দি দিম তাৰপিছত শেষত 9 নম্বৰটো দিছে আই ইট ৰাইচ গতিকে আমি উত্তৰটো কেনেকৈ লিখিম এক্টিভ ভইচৰ যিটো অবজেক্ট আছে ৰাইচ সেইটো আমি ফাৰ্ষ্টতে লিখিম পেছিভ ভইচত গতিকে ৰাইচ তাৰপিছত ভাৰ্ব লিখিম ইট আছে গতিকে ৰাইচৰ লগত ইজ হয় ৰাইচ ইজ যিহেতু ইট মানে হৈছে প্ৰেজেণ্ট টেন্সত আছে গতিকে ৰাইচৰ লগত ইজ হয় গতিকে ৰাইচ ইজ ইটেন ভাৰ্বটো ইট আছিলে ভাৰ্বটো আমি পাষ্ট পাৰ্টিচিপললৈ নিম গতিকে ইটেন হ'ব গতিকে ৰাইচ ইজ ইটেন তাৰপিছত প্ৰিপজিশ্যন হ'ব বাই তাৰপিছত আই পৰিৱৰ্তে পেছিভ ভইচত মি হ'ব গতিকে উত্তৰটো হ'ব ৰাইচ ইজ ইটেন বাই মি তাৰপিছত শেষৰ প্ৰশ্নটো হ'ল 10 নম্বৰটো
ইয়াত দিয়া আছে যে দ্য কোচ ইজ ট্ৰেইনিং দ্য প্লেয়াৰ্ছ, এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত আছে আৰু তোমালোকে এইটো মোক কমেণ্ট কৰি জনাই দিয়া ইয়াৰ উত্তৰটো কি হ'ব। ইয়াত আছে এক্টিভ ভইচত, তোমালোকে পেছিভ ভইচত লৈ পৰিৱৰ্তন কৰা আৰু পেছিভ ভইচত তোমালোকে মোক কমেণ্ট কৰি জনোৱা যে ইয়াৰ উত্তৰটো কি হ'ব। যদিহে ভিডিঅ'টো চাই ভাল লাগিলে কমেণ্ট কৰিবলৈ নাপাহৰিবা, লাইক কৰিবা, চেনেলটো যদি প্ৰথমবাৰৰ বাবে চাইছা ছাবস্ক্ৰাইব কৰি ল'বা, কিয়নো মই তোমালোকৰ বাবে ৰেগুলাৰ ভিডিঅ' লৈ আহি আছোঁ। আৰু এই 10 নম্বৰ প্ৰশ্নটো তোমালোকে মোক কমেণ্ট কৰি জনাই দিবা। যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰিবা বন্ধু বান্ধৱীসকললৈ। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা। আজিলৈ ইমানেই, ধন্যবাদ।